ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল 2 বছৰ বৃদ্ধি কৰা হ'ব, যাৰ ফলত আপোনালোকৰ চাকৰিৰ কাৰ্যকাল 62 বছৰলৈকে বৃদ্ধি পাব। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু সেয়েহে অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে এই খবৰটো জনাটো অত্যন্ত জৰুৰী। ছাৰ বাইদেউসকলে এয়া চাওক, আপোনালোকৰ স্ক্ৰীণত আপোনালোকে দেখিবলৈ সক্ষম হৈছে, য'ত লিখা আছে ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিকাল 62 বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ। আৰু সেয়েহে ৰাজ্যিক কৰ্মচাৰীৰ চাকৰি কাৰ্যকাল আকৌ 2 বছৰ বৃদ্ধি কৰি 62 বছৰৰ বৃদ্ধিৰ প্ৰস্তাৱৰ কথা দাঙি ধৰে। আৰু এয়া দাঙি ধৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰীৰ চাকৰিকাল 62 বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক প্ৰধান পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সন্দৰ্ভত আজিৰ সভাত সকলোৰে সহযোগিতা কামনা কৰে। ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় 4,50,000 শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ আজিৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিতৰত নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা, শিক্ষকৰ পদোন্নতি দিয়া, আৰ্জিত ছুটি প্ৰদান কৰা, 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰাই প্ৰধান। আনহাতে আজিৰ সভাত ৰাজ্যিক কৰ্মচাৰীৰ যি দৰমহা আয়োগ সেয়াও অতি শীঘ্ৰে গঠন কৰি দিবলৈ জনাইছে, যাতে 8ম দৰমহা আয়োগ লাগু হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে, বিশেষকৈ অসমৰ চৰকাৰী কৰ্মচাৰীসকলে যাতে 8ম দৰমহা আয়োগৰ সেই লাভালাভ যথা সময়ত লাভ কৰিবলৈ সক্ষম হয় আৰু যাতে এৰিয়াৰখিনিও পাবলৈ সক্ষম হয়, সেইবাবে অসম যি দৰমহা আয়োগ সেয়া গঠন কৰাৰ কাৰণে অনুৰোধ জনাইছে। আনহাতে আজিৰ সভাত ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখুওৱা আগ্ৰহক আদৰণি জনায়। আনহাতে কৰ্মচাৰীসকলৰ যি অন্যান্য সমস্যাসমূহৰ সেয়া সমাধান কৰাৰ লগতে গৃহ ঋণ 30 লাখ টকালৈকে কৰ্মচাৰীসকলক বিনামূলীয়া বীমা আঁচনিৰ সুবিধা দিয়াৰ লগতে স্নাতক স্কেল প্ৰদান কৰা, এক্স কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা, মাষ্টাৰল ৱাৰ্কছাৰ্ছ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত ভালেকেইটা গুৰুত্বপূৰ্ণ দাবী আগবঢ়াই তুলি ধৰে। আৰু যাৰ ফলত ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আশা কৰা গৈছে যে চৰকাৰে অচিৰেই ৰাজ্য চৰকাৰৰ অধীনৰ অন্যান্য কৰ্মচাৰীসকলৰ দাবীসমূহ চৰকাৰে বাস্তৱত ৰূপায়িত কৰিব। সেয়েহে চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।